অসমীয়া পরিষদর কেন্দ্রীয় প্রাক্তন সভাপতি তথা প্রতিষ্ঠাপক সভাপতি দিশদর্শক এম.জি. হাজৰিকা ডাঙৰীয়াৰ একক প্ৰচেষ্টাৰে 1994 চনৰ 9 জানুৱাৰী এই অসমীয়া পৰিষদৰ আনুষ্ঠানিকভাৱে জন্ম লাভ কৰে আৰু ইয়াৰ সংবিধান মতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিক মানুহক উপদেষ্টাৰ মৰ্যাদাৰে আৰু অসমৰ মুছলমানক সদস্য হিসাবে রাখি পেলায় আমি বিগত প্রায় 30 বছর ধরে এই পরিষদে অগণন কার্যসূচী সংগ্রামী কার্যসূচী লৈ অসমীয়া জাতিক অধিক শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। য'ত মিয়া তাত অসমীয়া আৰু য'ত অসমীয়া তাত মিয়া, এনেকুৱা এটা আমি নীতি আদৰ্শৰ ওপৰত, থিমৰ ওপৰত, ফিলচফিৰ ওপৰত আমি আগুৱাই গৈ আছোঁ। আৰু বৰ্তমান এই পটভূমিত মিয়া জনগোষ্ঠীৰ মান্যতা লাভ কৰিবৰ কাৰণে নিশ্চয় এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু যি মিয়াৰ আমি সংগ্ৰাম চলাইছোঁ, যাক সন্মানীয় অৱস্থালৈ আনিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, সেই মিয়াৰ শাৰীত বদৰুদ্দিন পৰা নাই। কাৰণ বদৰুদ্দিন যদি মিয়াই হল হয় তাহলে মিয়া জিন্দাবাদ কলে হয়। ময়ো মিয়া সেইটোও তেখেতে এক্সপ্ৰেছ কৰিলে হয়। তেখেতে কৈছে কি আপোনালোক মিয়া আৰু মিয়া ভাষা জিন্দাবাদ দিছে আৰু পাৰ্লিয়ামেণ্টত মিয়া এমপি পঠায়, তাতে মিয়া ভাষাৰে বক্তব্য দিব, তেনেকুৱা মান্যতা পোৱাৰ সময়ত বদৰুদ্দিনে কি তেওঁ সাংসদত কেতিয়াবা এই মিয়া জনগোষ্ঠী সম্পৰ্কে এইটো মই আপোনাক কৈ আছো, বদৰুদ্দিনে ঠিক তেনেকুৱা মুহূৰ্তত আহি সেই মিয়াৰ নামত ক'ত 64% থকা বুলি কৈছে। তেনে তাতে বেলেগ জনগোষ্ঠীৰ মানুহ নিশ্চয় আছে। তেনে বিভাজন নীতি যিটো, মেৰু বিভাজনৰ যিটো নীতি, সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো নীতি, হিন্দু মুছলমানৰ মিয়াৰ নামত হিন্দু মুছলমানৰ যিটো ৰাজনীতি কৰিবলৈ বদৰুদ্দিন আগবাঢ়িছে, সেইটো অসমীয়া জাতিৰ কাৰণে ইয়াত দুৰ্ভাগ্যজনক। আৰু অসমীয়া জাতি মিয়া জনগোষ্ঠী বিধ্বস্ত হৈ যাওক, নিঃশেষ হৈ যাওক, সেই কাৰণসমূহ বদৰুদ্দিনে সৃষ্টি কৰি আছে, জন্ম দি আছে। বদৰুদ্দিনে বিচাৰিছে নেকি যে মিয়া জনগোষ্ঠী সন্মানীয় অৱস্থালৈ আহক? ন। বদৰুদ্দিনে বিচাৰিছে নেকি অসমীয়া জাতিক অধিক শক্তিশালী হওক? ন, সেইটো বদৰুদ্দিনে বিচাৰা নাই। বদৰুদ্দিনে বিচাৰিছে একমাত্ৰ তাক কি লাগে? ভোটহে লাগে। আৰু ভোটৰ ৰাজনীতি কৰিবলৈ গৈ কোনে ক'ত ধ্বংস হৈ যায়, কোন জাতি জনগোষ্ঠী শেষ হৈ যায়, নিঃশেষ হৈ যায়, সেইটো বদৰুদ্দিনৰ লক্ষ্য নহয়। বদৰুদ্দিনৰ একমাত্ৰ লক্ষ্য হৈছে সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে হলেও, হিন্দু মুছলমানৰ ৰাজনীতি কৰি হলেও তাক ভোট লাগে। এয়াই হল বদৰুদ্দিনৰ হাতততো কোনো ভাষা নাই, উন্নয়নটো কৰাই নাই 15 বছৰত। এতিয়া দেখিছে মিয়া জনগোষ্ঠী এতিয়া এটা অৱস্থাত আহিছে, পৰিৱেশত আহিছে। গতিকে মিয়াৰ নামত ৰাজনীতি কৰিব বিচাৰিছে, মিয়াৰ নামত ধৰ্মীয় মেৰু বিভাজন কৰিব বিচাৰিছে, হিন্দু মুছলমান কৰি ভোটটোহে লাগে তাক। কিন্তু বদৰুদ্দিনে 15 বছৰত যিটো আমি দেখিছো, কেতিয়াওতো মিয়াৰ উন্নয়ন বা বিকাশৰ কথা বা এওঁলোকৰ সাংবিধানিক অধিকাৰৰ কথা পাৰ্লিয়ামেণ্টত উত্থাপন কৰা নাই। এই মুহূৰ্তত কিয়? হোৱাই দিছ বদৰুদ্দিনে, মই হকিয়নি দিছো ইয়াৰ পৰা আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে, মিডিয়াৰ জৰিয়তে মই হকিয়াই আছো, বদৰুদ্দিন তুমি মিয়াক লৈ সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ মই ইয়াৰ পৰা হকিয়াই দিছো। আৰু বদৰুদ্দিন আগন্তুক দিনত যদি ৰাজনীতি কৰিব বিচাৰিছে, ইছ্যু ঠিকমতে তোলক, উন্নয়নৰ কথা কওক, বিকাশৰ কথা কওক, সেইবিলাক কথা ক'ত আছে? কি এইবিলাক ৰাজনীতিৰ কোনো লেভেল নেকি? আৰু তেখেতৰ যি তৰল মন্তব্য কৰিছে, মিয়া ভাষা পৃথিৱীৰ ইতিহাসত কোনো যায় ঠাইত মিয়া ভাষা আছে নেকি? এইখিনিও কি তাৰ কাণ্ড জ্ঞান নাই নেকি? এইখিনি সি যদি মিয়া জনগোষ্ঠীৰ এজন অনুশীলনীকাৰী হল হয়, 15 বছৰত কিবা কল হয় মিয়াৰ পক্ষত? সি শব্দটি উচ্চাৰণ কৰা নাই। আৰু ইভেন পৰহি যিটো কথা উচ্চাৰণ কৰিছে, তাতেও তেখেতে মিয়া, মই মিয়া, আমি মিয়া কোৱা নাই, আপোনালোক মিয়াহে কৈছে। আৰু মিয়া ভাষা এইটোহে কৈছে, মিয়া ভাষা নহয়,
মিয়া জনগোষ্ঠী হয় আৰু মিয়া ভাষা বুলি কোনো ভাষা পৃথিৱীৰ ইতিহাসত নাই আৰু ভাষা কি কি চৰ্তৰ ওপৰত ভাষা হয় সেইটো বদৰুদ্দিনৰ জ্ঞান নাই আৰু তাতে থকা শিক্ষিত মানুহ থাকিলেও তেওঁলোকৰ হয়তো জ্ঞান নাই কাৰণ জ্ঞান থাকিলে তেখেত তাতে নিশ্চয় অপোজ কৰিলে হয় আপুনি মিয়া ভাষা নক'ব মিয়া ভাষা বুলি কোনো ভাষা নাই এইটো মিয়া দোৱান ক'ব পাৰে কামৰূপী দোৱান ক'ব পাৰে কিন্তু মিয়া ভাষা ক'ব নোৱাৰে মিয়া এইটো চান্স লৈছে এখেতৰতো আৰু বেলেগ কোনো ইছ্যুই নাই তেখেতৰ ভৰিৰ তলত মাটি নাই ৰাজনৈতিকভাৱে জিকিবলৈ হ'লে কি লেংগুৱেজ ক'লে কি ভাষা ক'লে এই সহজ সৰল বিধ্বস্ত মানুহখিনিৰ ভোটটো ল'ব পাৰে সেই কৌশল খটুৱাইছে সেই কৌশল খটুৱাই এই মানুহখিনিক 15 বছৰত নিক্ষেপ কৰাৰ কাৰণসমূহ সৃষ্টি কৰিছে আৰু আগন্তুক দিনত যাতে একেবাৰে শেষ হৈ যায় ইয়াৰো কাৰণসমূহ সৃষ্টি কোনে হাঁহি মাৰিব হাঁহি মাৰাৰ পিছতহে আমি চাম কোনে হাঁহি মাৰে এই ক্ষেত্ৰত মই যেহেতু নিক্ষেপ কৰাৰ পৰিকল্পনা এই ক্ষেত্ৰত মই মিয়া জনগোষ্ঠী হওঁ অসমীয়া জাতিৰ অসমীয়া প্ৰেমী বুদ্ধিজীৱী সকলোকে জাতীয় প্ৰেমী ভাষা প্ৰেমী মানুহক আমি আহ্বান জনাইছো সকলোৱে মাৰবান্ধি এই ক্ষেত্ৰত থিয় হ'ব লাগে এনেকুৱা সাম্প্ৰদায়িক মেৰু বিভাজনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমীয়া জাতিক সন্মান কৰা মিয়া জনগোষ্ঠীক নিক্ষেপ কৰাৰ যিটো অৱস্থা আনি আছে সেই অৱস্থাৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'বৰ কাৰণে মই সকলোলৈ আহ্বান জনাইছো আৰু ৭৫ বছৰে মানুহে প্ৰতিদ্বন্দ্বিতা কৰিছে কোটি কোটি টকা খৰচ কৰি এওঁলোকে টিকিট আনিছে যিসকলে আৰু কোটি কোটি টকা খৰচ কৰি MLA MP হৈছে কিন্তু নিজৰ স্বাৰ্থত কৰিছে এইবিলাক কাম কাৰণ জাতিৰ স্বাৰ্থত কৰা নাই এওঁলোকে মানুহ মিয়া জনগোষ্ঠীৰ কল্যাণৰ স্বাৰ্থত কৰা নাই এইটো স্পষ্ট হৈ গৈছে গৱেষণাত ধৰা পৰিছে গতিকে আগন্তুক দিনত সেই ট্ৰেডিশ্যনেল ট্ৰেণ্ডৰ যিটো ৰাজনীতি মই নিজে ফিল্ডত গৈ মই কম নেকি যে মোক প্ৰাৰ্থী হ'ম মই MP ইলেকশ্যনত আহি আছো আপোনালোকে ভোট দিয়ক সেই কথা মই কি ক'ম কিয় ক'ব লাগে কাৰণ যি জনগোষ্ঠীৰ সমস্যা সেই সমস্যা সমাধানৰ কাৰণে জনগোষ্ঠীৰ মানুহ বুজিব লাগে অলপ হ'লেও যে এনেকুৱা লিডাৰৰ পৰিৱৰ্তে অমুকক মাতি আনি ফিল্ডত বান্ধি হ'লেও পিটি বাধ্য কৰাব লাগে এনেকুৱা এটা পজিশ্যনত আনিব লাগে আৰু আনিলে মই বাধ্যত হৈ যেহেতু আমি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি আছো মিয়া জনগোষ্ঠী যদি ইয়াৰ মান্যতা লাভ কৰে এওঁলোকেও আজি নিশ্চয়ই অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হাতে হাত বান্ধি হাতে হাত ধৰি কান্ধে কান্ধ মিলাই আগবাঢ়ি উন্নয়নৰ ফালে আগবাঢ়িব আৰু অসমীয়া জাতিক অধিক শক্তিশালী কৰিব সেই ৰাস্তাইদি যদি আগবাঢ়ি আহে নাগৰিক সমাজ যদি সচেতন হৈ আগবাঢ়ি আহে তেনেহ'লে মোক বাধ্য হৈ নিশ্চয় মোক আগন্তুক 2024 নিৰ্বাচনত নিশ্চয়কৈ মোক আহিব লাগিব তেতিয়া কাৰণ আমি সেইটোই বিচাৰিম